পানীটো প্ৰায় আজি দুদিন ধৰি মানে কণ্টিনিউ বাঢ়ি আছিলে, কিন্তু আজি ৰাতিপুৱাৰ পৰা পানীৰ লেভেল যথেষ্ট বৃদ্ধি পালে। আমাৰ ৰমণীয়ালী ভগ্নাৱশেষ বাকী আছেগৈ, ইয়াৰ ওপৰেদি আচলতে পানী বাগিবলৈ আৰম্ভ কৰিছে। এতিয়া পানী বগাৰ ফলত আপোনালোকৰ যিটো ৰমণীয়ালী যিটো পথৰটো অৱস্থাটো বহুত মানে সেইটোতো হয়। আজি ৰাতিপুৱা আমি ৰমণীয়ালী বাকী ৰাইজে আমি নিজে ইয়াৰ পৰা আচলতে ডাঙৰ গাড়ী LP ট্ৰাক আমি ঘূৰাই পঠিয়াবলগীয়া হৈছে। দুখৰ ৰাইজে বাৰে বাৰে কৈ আছোঁ, প্ৰশাসনক কৈ আছোঁ, কিন্তু দুখৰ কথা প্ৰশাসনে কিন্তু সেই গাড়ীসমূহ আজিলৈকে কিন্তু কণ্ট্ৰল কৰিব নোৱাৰিলে। যোৱাকালিও একদম দিনভৰ গোটেই ডাঙৰ মানে কয়লা ভৰ্তি গাড়ী হওক বা শিল ভৰ্তি গাড়ী এইফালে পাৰ হৈ গৈ আছে, আৰু আজি ৰাতিপুৱালৈকে এই গোটেই গাড়ীসমূহ পাৰ হৈ আছে। আৰু আমি নিজে ৰমণীয়ালী বাকী ৰাইজে বান পৰিস্থিতি মানে বুজ লৈ আমি ইয়াৰ পৰা গাড়ী ঘূৰাই দিবলৈ আচলতে বাধ্য হৈছিলোঁ নিজে। কিন্তু এতিয়াও দেখা পাইছোঁ যে প্ৰশাসনে কিন্তু এতিয়ালৈকে কিন্তু সিফালৰ পৰা আমাৰ নগৰ ছাইডৰ পৰা যিসমূহ গাড়ী আহে শিমলুগুৰি টাউনৰ ফালৰ পৰা, সেই গাড়ীসমূহ কিন্তু এতিয়ালৈকে বন্ধ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই, আমি দেখিবলৈ এতিয়ালৈকে পোৱা নাই। আমি প্ৰশাসনক যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু তেওঁলোকৰ পৰা এতিয়ালৈকে আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই। আৰু সেই গাড়ীসমূহ আহি থকাৰ কাৰণে ৰাস্তা অলৰেডি ভাগি আছে। তো সেই ভগা ৰাস্তা মাত্ৰ বৰ্ডাৰত গ্ৰেভেল ওপৰত পাৰি তেওঁলোকে চলিব পৰা ব্যৱস্থা কৰিছিলে, আৰু সেই গ্ৰেভেলসমূহ ইতিমধ্যে খান্দিবলৈ আৰম্ভ কৰিছে, পানীয়ে খান্দিবলৈ আৰম্ভ কৰিছে। আপোনালোকে পানী সুত দেখিলে আপোনালোকে গম পাব। তো কি হৈছে, গাড়ী চলি দিয়াৰ কাৰণে এই গ্ৰেভেলসমূহ বেছিকৈ খান্দিবলৈ আৰম্ভ কৰিছে।